The third Nippon Goswami Awards 2024 were presented at a function held at the Srimanta Shankardev International Auditorium in Guwahati this evening. The Nippon Goswami Award 2024 for special contribution to journalism went to Pride East Group's Vice President Media and Chief Managing Editor of NewsLive, Syed Zarir Hussain. A veteran journalist with more than 3 decades in journalism, Hussain started his career in the early 90s after completing his masters in radio and television journalism from Preston, UK. Before joining NewsLive in 2008, he was associated with All India Radio, Press Trust of India, the leading news agency in the country, International News Agency AFP, and other Indian news agencies like ANI and IANS. The other 2 recipients in this category were ace Assam swimmer Elvis Ali Hazarika, who was honoured for his special contribution to the field of sports, and Ranju Hazarika for special contribution to the world of literature. Meanwhile, the Nippon Goswami Lifetime Achievement Award was presented to well-known Assamese singer Namita Bhattacharya and actor Tawfiq Rahman. RK Universe Kuntal Kaushik Runa Kaushik আপোনালোকক ধন্যবাদ জনাইছো কৃতজ্ঞতা জ্ঞাপন কৰিছো যে মোক এই বটাটিৰ বাবে নিৰ্বাচিত কৰাৰ বাবে বটাটি যোগ্য বুলি ভবাৰ বাবে এগৰাকী বিখাল ব্যক্তিত্বৰ অধিকাৰী নিপন গোস্বামী তেখেতৰ নাম থকা এটা এৱাৰ্ড পোৱাটো সঁচাকৈ মই আজিৰ দিনটোত মই অভিভূত I am overwhelmed তেখেতক মই কৰ্মসূত্ৰে মই মোৰ কেবাটাও অনুষ্ঠানত তেখেতক মই সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলো মোৰ প্যানেলিষ্ট আছিল বহুকেটা অনুষ্ঠান সামাজিক অনুষ্ঠান সিনেমাৰ অনুষ্ঠান ইভেন ৰাজনৈতিক অনুষ্ঠানতো পলিটিক্যাল শোজতো তেখেতে আইদাৰ ষ্টুডিও বা ঘৰৰ পৰা লাইভত কোনপটীয়া সম্প্ৰচাৰত আমার লগত সংযুক্ত হৈছিল আৰু মোৰ এটা দুটা কথা মনত থাকে খুব কথা কম কয় কিন্তু খুব ৰখাল আছিল ভেৰি হিউমাৰাস ভেৰি উইটি এটা দুটা শব্দৰে কথা যেতিয়া কয় দিয়ে বাকি মানে সেই গোটেই শ্ব'টো চলাই নিয়াত যথেষ্ট আৰু ব্ৰেকৰ সময়ত যেতিয়া আমি বিৰতি লওঁ সেই বিৰতিৰ সময়ত খুব সুন্দৰভাৱে এই 10 মিনিট বা 7 মিনিট সময় খুব সুন্দৰভাৱে পাৰ হৈ যায় আৰু বাকিখিনি অনুষ্ঠান চলাই লৈ যোৱাত এটা খুব এটা ভাল এটা ভাইবস পোৱা যায় সো আজি সেই কথা কিছুমান কথা মনলৈ আহিছে বহু প্যানেলিষ্টৰ মাজত তেওঁ নিশ্চিতভাৱে এগৰাকী ভেৰি স্পেশাল আমাৰ গেষ্ট আছিল অতিথি আছিল যেতিয়া আমি ষ্টুডিওলৈ নিমন্ত্ৰণ কৰোঁ পুনৰবাৰ মই উদ্যোক্তাসকলক ধন্যবাদ জনাইছো আৰু ইয়াত উপস্থিত আটাইকে মোৰ শুভকামনা শুভেচ্ছা যাতে এই অনুষ্ঠানটি পৰৱৰ্তী সময়ত আগলৈ আৰু ভাল ধৰণে চলি গৈ থাকে তেওঁলোকে আগবঢ়াই লৈ যায় তাৰ কাৰণে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা শুভকামনা থাকিল ধন্যবাদ